হাই নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আৰু আজি দিনটো দোকানত একদম কম্পিউটাৰত কাম কৰি কৰি বৰিং নিচিনা লাগি গৈছে। আচলতে এটা কামত নন ষ্টপ যেতিয়া কৰি থকা হয় তেতিয়া বৰিং নিচিনাটো লাগিবই দিয়কচোন। হ'লেও এতিয়া ভাবিছোঁ যে অকণমান ওলাই যাওঁ, আৰু যিহেতু সন্ধিয়া সময় কিবা কিবি ফাষ্টফুড খাওঁ, অলপ মাইণ্ডটো ফ্ৰেছ কৰি আহোঁ লগতে। আৰু যোৱাৰ আগতে আপোনালোকক এটা বস্তু দেখাওঁ। বস্তু মানে কি, জীৱনত হৈ যোৱাবোৰক লৈ পেলাই যথেষ্ট এইকেইদিন ডিপ্ৰেশ্যনত থকাৰ দৰেই মই আছিলোঁ। কামলৈ আহিব লাগে আহিছিলোঁ, কৰিব লাগে কৰিছিলোঁ, তেনেকুৱা ধৰণে চলি আছিলোঁ। আৰু বৰ্তমান সময়ত যিহেতু মোৰ এই দোকানখনে মোৰ প্ৰথম কৰ্মসংস্থাপন, তাৰপিছতে বেলেগ, গতিকে দোকানখনতো মই ইমান গুৰুত্ব দিয়া নাছিলোঁ, যিহেতু মই দোকানখনৰ পৰাই চলি আছোঁ, কৰি আছোঁ। কিন্তু আজি অকণমান নতুন নতুন বস্তুও আহিছে দোকানলৈ, চ' ভাবিলোঁ ভিডিঅ' এটা বনাওঁ, আপোনালোককো দেখাওঁ কি কিনো আহিছে। চ' চাই থাকিব ভিডিঅ'টো শেষলৈ। যিহেতু আমি সকলোৱে জানো কামৰ কোনো সৰু বৰ নাই, কাম যেনেকুৱাই নহওক তাক সদায় নিজৰ বেষ্ট দিবলৈ চেষ্টা কৰিব লাগে আৰু সুচাৰুৰূপে কৰি যাবলৈ চেষ্টা কৰিব লাগে, আৰু তেতিয়া সফল এদিন নিশ্চয় হ'ব। আৰু মোৰ দোকানখনো তেনেকুৱা আজি 2-3 বছৰ আগতে আৰম্ভ কৰিছিলোঁ। কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্নটো মোক সকলোৱে সুধি থকা, জানিব বিচৰা, মই দোকানী হ'লোঁ কেনেকৈ। হয়, আচলতে মই দোকানী কেনেকৈ হ'লোঁ নাজানো, মই নিজেও নাজানো, এয়া চাগৈ কপালৰ লিখন বুলিয়ে ধৰি লৈছোঁ। কিন্তু মই দোকানী নাছিলোঁ, মোৰ লাইনটো সম্পূৰ্ণ বেলেগ আছিল। মই কালচাৰেল লাইনতে কাম কৰি আছিলোঁ। বাট থুলমূলকৈ জানি থওক, মোৰ বহুত বেছি ডাঙৰ এটা দুৰ্ঘটনা হৈছিল। আৰু তেতিয়া মোক ডক্টৰে কৈছিল যে মই জীৱনত কেতিয়াও থিয় হ'ব নোৱাৰিম, মই এখন হুইল চেয়াৰতে মোৰ লাইফটো পাৰ কৰিব লাগিব। কিন্তু মই সেই কথাটো মানি লোৱা নাছিলোঁ, আৰু পূৰ্ণ উদ্যমেৰে জীৱনৰ লগত যুঁজিছিলোঁ। আৰু যুঁজি এদিনাখনি মই জীৱনক হৰুৱাই দিছিলোঁ, আৰু মই জিকি গৈছিলোঁ। মই উঠি মেলি বৰ্তমান নিজে কৰি চলিব পৰা হৈ গ'লোঁ। চ' সেইটো আচলতে মোৰ বিগ চেলেঞ্জ জীৱনৰ। গতিকে তথাপিতো বৰ্তমান হৈ যোৱাবোৰক লৈ পেলাই মই এইকেইদিন যথেষ্ট ডিপ্ৰেশ্যনত থকাৰ দৰে আছোঁ। জীৱনটোত বহুত হেৰুৱালোঁ, কি হেৰুৱালোঁ তাৰ হিচাপ নাই। বহুত যুঁজিছোঁ, বহুত ভাগি পৰিছোঁ, বহুত উঠিছোঁ। তথাপিতো কাৰোবাৰ প্ৰেৰণা উৎসাহে বহুতখিনি শক্তিশালী কৰি তুলিছিলে, যদিও ভাগি পৰিছোঁ অলপ। তথাপিতো একো নাই, চেষ্টা কৰিছোঁ ওলাবলৈ, আৰু ইমান জল্দিটো পাহৰোঁ বুলি কাকো কোনেও পাহৰি যাব নোৱাৰে। এতিয়া যিহেতু বাৰিষাৰ ছিজন, গতিকে সকলো ধৰণৰ ছাতি পাব মোৰ ইয়াত। লেডিজ ছাতি পাব, জেন্টছৰ ছাতি পাব, আৰু ইয়াত বেবীৰ কাৰণে ছাতি পাব। গতিকে বহু দিনৰ মূৰত দোকানখনত অকণমান মনোযোগ দিছোঁ, আৰু যিহেতু কাম কৰিবই লাগিব, কাম নকৰিলেতো উপায় নাই। গতিকে মোৰ দোকানলৈ আহিব। বৰ্তমান সকলোখিনি বস্তু উপলব্ধ, আৰু কিটচেনৰ সকলো বস্তু পাব, আৰু এটা ঘৰ ৱাৰিং কৰিবৰ কাৰণে যিমানখিনি বস্তু প্ৰয়োজন সেইখিনি গোটেইখিনি পাব। আৰু মোবাইল এক্সেচাৰি সকলো পাব, আৰু যিকোনো অনলাইন কাম কৰিবলৈ, যিকোনো অনলাইনৰ কিবা থাকিলে মোৰ লগত যোগাযোগ কৰিব, আহিব। সকলোখিনি কামেই মোৰ ইয়াত মানে ৰেহাই মূল্যত কৰি দিম। আচলতে এটা কথা, যিহেতু আমি সকলোৱে জানো ঘৰ এখন বনাবলৈ যিমান কষ্ট, যিমান কঠিন হয়, কিন্তু ভাঙিবলৈ একদম সহজ। ঠিক তেনেকৈ অকল ঘৰ বুলিয়েই নহয়, যিকোনো বস্তু এটা কৰিবলৈ, গঢ়িবলৈ বহুত টান, আৰু ভাঙিবলৈ একেবাৰে সহজ হয়, উজু হয়। গতিকে সেইটো কোনো কষ্টই কৰিব নালাগে। চ' জীৱনটোতো বহুত হেৰুৱাই আগবাঢ়িছিলোঁ অকণমান। তাৰ মাজতো আকৌ যেন ভৰিকেইটাত ধৰি কোনোবাই পাছলৈ বহুত জোৰেৰে টানিছে, যেন লাইফটোত আৰু আগবাঢ়িব নোৱাৰিম, তেনেকুৱা ধৰণৰ ফিল আহি যাব ধৰিছিলে মোৰ। তথাপিতো চেষ্টা কৰিছোঁ, যিহেতু মই জীৱনকো এদিন জয় কৰিছিলোঁ, গতিকে এইটো মোৰ কাৰণে সাধাৰণ কথা বুলি মনত ভাবিবলৈ চেষ্টা কৰিছোঁ। অকণমান নিজকে নিজে সাহস দিব চেষ্টা কৰিছোঁ আচলতে। গতিকে যি কি নহওক, পুনৰ নিজৰ মাইণ্ডটো ঠিক কৰিবলৈ চেষ্টা কৰিছোঁ। আগতেও কৈছোঁ যে পাহৰোঁ বুলিতো কোনেও কাকো ইমান জল্দি পাহৰি যাব নোৱাৰে, আৰু পাহৰি যাব পৰা হ'লে চাগে পৃথিৱীখন আমাৰ বাবে ইমান কষ্ট হৈ নুঠিলেহেঁতেন, ইমান সংগ্ৰাম কৰিব নালাগিলেহেঁতেন। গতিকে পাৰিব চাগে সেইসকলে, যিসকলৰ হৃদয়ত মানে এখন অন্তৰ নাথাকে, এটা শিল থাকে, তেওঁলোকেহে পাৰিব চাগে।